অখণ্ড মহাদানী হোৱা। ওম শান্তি। আজিৰ মুৰলী 9 তাৰিখ 2 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, শিৱ জয়ন্তীত তোমালোকে খুব ধুমধামেৰে নিৰাকাৰ পিতাৰ জীৱন বৃত্তান্ত সকলোকে শুনোৱা। এই শিৱ জয়ন্তী হৈছে হীৰাতুল্য। প্ৰশ্ন, তোমালোক ব্ৰাহ্মণসকলৰ প্ৰকৃত দীপাৱলী কেতিয়া আৰু কেনেকুৱা হয়? উত্তৰ, বাস্তৱত শিৱ জয়ন্তীয়ে তোমালোকৰ বাবে প্ৰকৃত দীপাৱলী। কাৰণ শিৱ বাবা আহি তোমালোক আত্মাৰূপী দীপকক জ্বলায়। প্ৰত্যেকৰে ঘৰৰ দীপক জ্বলি উঠে, অৰ্থাৎ আত্মাৰ জ্যোতি জ্বলে। তোমালোকে স্থূল দীপক জ্বলায়, কিন্তু তোমালোকৰ সঁচা দীপক শিৱ বাবাৰ পিতাৰ আগমন হ'লে জ্বলি উঠে। সেয়েহে তোমালোকে খুব ধুমধামেৰে শিৱ জয়ন্তী উদযাপন কৰা। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. শিৱ জয়ন্তী ধুমধামেৰে উদযাপন কৰা। শিৱ বাবাৰ মন্দিৰত শিৱ আৰু লক্ষ্মীনাৰায়ণৰ মন্দিৰত লক্ষ্মীনাৰায়ণ অথবা ৰাধা কৃষ্ণৰ জীৱন বৃত্তান্ত শুনোৱা। সকলোকে যুক্তিযুক্তভাৱে বুজোৱা। 2. অজ্ঞান আন্ধাৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আত্মাৰূপী দীপকক জ্ঞান ঘিতে সদায় প্ৰজ্বলিত কৰি ৰাখিব লাগে। আনকো অজ্ঞানৰ অন্ধকাৰৰ পৰা মুক্ত কৰিব লাগে। বৰদান, সকলো সম্পদেৰে সম্পন্ন হৈ নিৰন্তৰ সেৱা কৰোঁতা অক্ষয় অখণ্ড মহাদানী হোৱা। শ্লোগান, ভিতৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰত্যক্ষ তেতিয়া হয় যেতিয়া স্বভাৱত সৰলতা থাকে। ওম শান্তি।